মেৰিজ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যদি আপোনালোকে অনলাইনত আবেদন কৰিব বিচাৰে তো কোনকেইটা ডকুমেণ্টছৰ আপোনালোকৰ ইয়াত আপলোড দিব লাগে তো তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া এপ্লিকেশ্যন ফৰ মেৰিজ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে অনলাইনত আবেদন কৰে তাত আপোনালোকৰ ইয়াত কেইটামান ডকুমেণ্টছ লাগে। তো ডকুমেণ্টছকেইটা হৈ গৈছে আপোনালোকৰ কপি অফ দ্য এপ্লিকেণ্ট ID প্ৰুফ। ইয়াত আপোনালোকে ID প্ৰুফৰ কাৰণে এটা কপি দিব লাগিব। তাৰপিছত কপি অফ দ্য এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকে ভোটাৰ ID বা বেংক পাছবুক, আধাৰ কাৰ্ড এইকেইটাৰ যিকোনো এটা দিব পাৰে। তাৰপিছত কপি অফ দ্য এজ প্ৰুফৰ কাৰণে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বা SSLC যোনটো এডমিট কাৰ্ড হয় সেইটো আপোনালোকে দিব পাৰে। তাৰপিছত ইছ্যু অফ মেৰিজ ডাউন দ্য মেৰিজ ন'টিছ তো ইয়াৰ আপোনালোকে কপি এটা দিব লাগিব। তাৰপিছত আহিলে এজ লিমিটটো আপোনালোকৰ ইয়াত টাইমটো থৈ দিছে আপোনালোকৰ ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকে এইকেইটা ডকুমেণ্টছ হ'লে এপ্লিকেশ্যন ফৰ মেৰিজ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আবেদন কৰিব